মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ লেসন নম্বৰ 1.2 আমি পঢ়াবলৈ যাম আৰু এই লেসনটোত সংখ্যা ৰেখাৰ বিষয় আমি জানিম আৰু সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি অংকবোৰ আজি কৰোৱা আহাচোন গতিকে আমাৰ লেসন আছিল আজি 1.2 আৰু এই লেসনটোৰ নাম হৈছে সংখ্যা ৰেখাৰ ওপৰত ভিত্তি কৰি পেলাই আমি অংকবোৰ কৰিম গতিকে আমি প্ৰথমে জানিব লাগিব ছাত্ৰ-ছাত্ৰীসকল যে সংখ্যা ৰেখা মানে কি আমি সংখ্যা ৰেখা যদি বুজি লওঁ ই এটা একেবাৰে সহজ বিষয় আৰু যদি নুবুজো তেতিয়াহলে কিন্তু আমাৰ যথেষ্ট জটিল হৈ যাব গতিকে আসলে আমি সংখ্যা ৰেখাটো বুজো গতিকে সংখ্যা ৰেখা মানে তোমালোকে আসলতে যেতিয়া আমি সংখ্যাবোৰ আৰম্ভ কৰো 1 2 3 এনেদৰে তোমালোকে পাইছা হয়নে বাৰু 4 5 এনেকে সংখ্যাবোৰ এনেদৰে গৈ থাকে গতিকে এইবোৰ হৈছে স্বাভাৱিক সংখ্যা আমি যদি 1 ৰ পৰা আৰম্ভ কৰো এই যে 1 ৰ পৰা 1 2 3 4 5 এনেদৰে যিবোৰ সংখ্যা আমি ললো এইফালে যিমানই সংখ্যা আগবাঢ়ি গৈ থাকিব সোঁফাললৈ এই 1 ৰ পৰা আৰম্ভ কৰি আটাইবোৰ সংখ্যাকে আমি ইয়াৰ পৰা যদি আমি ধৰো এইবিলাক কম আমি স্বাভাৱিক সংখ্যা কিন্তু যদি 1 ৰ পৰা নহয় পেলাই যদি ইয়াতে 0 থাকে তেতিয়া কিন্তু এই 0 টো এটা পূৰ্ণ সংখ্যা গতিকে 0 টোৰ পৰা কিন্তু আমি স্বাভাৱিক সংখ্যা নধৰো স্বাভাৱিক সংখ্যাটো আমি 1 ৰ পৰা আৰম্ভ কৰো গতিকে আমি ইয়াৰ পূৰ্বেও স্বাভাৱিক সংখ্যা সম্পৰ্কে আমি বুজি পাইছো গতিকে আমি 1 ৰ পৰা আমি বাকি যিমান ধনাত্মক সংখ্যা আছে সকলোবোৰ হ'ব স্বাভাৱিক সংখ্যা আৰু এই 1 ৰ পৰা সোঁফাললৈ গলে আমি সকলোবোৰ আমি স্বাভাৱিক সংখ্যা পাম কিন্তু এই শূন্যৰ বাওঁফাললৈও কিন্তু সংখ্যাবোৰ আছে এইবোৰ হৈছে -1 -2 -3 -4 এনেধৰণে বাওঁফাললৈও আহি থাকিব গতিকে এই যে আমাৰ বাওঁফাললৈ যিবোৰ মাইনাসৰ সংখ্যা আৰু সোঁফালে যিবোৰ প্লাসৰ সংখ্যা এই আটাইবোৰকে আমি কি বুলি কম অখণ্ড সংখ্যা বুলি কম গতিকে এতিয়া আমি এই অখণ্ড সংখ্যাবোৰ ব্যৱহাৰ কৰি পেলাই আমি সংখ্যা ৰেখানো কাক কয় গতিকে সংখ্যা ৰেখা কাক কয় আমি বুজোৱা আহাচোন এতিয়া যদি এই গুটেইখিনিকে যদি আমি এটা সংখ্যা এনেকে ৰেখা এডালত আমি ভাগ কৰি লওঁ গতিকে এটা ৰেখা এডাল তোমালোকে দেখিছা এডাল কি এডাল হৈছে এডাল ৰেখা গতিকে এই ৰেখাডালত যদি আমি ইয়াতে আমি শূন্যটো বহুৱাও গতিকে শূন্যৰ পৰা সমানে সমানে আমি যদি ৰেখাডালত আমি দাগ কাটি যাওঁ যে এটো হৈছে 1 এনেকে 2 এফালে 3 সমান সমান যদি দাগত ভগাই যাওঁ তেতিয়াহলে এটা হ'ব সংখ্যা ৰেখা এনেকে আগবাঢ়ি গৈ থাকিব ঠিক তেনেকে এফাললৈ যদি আমি আগবাঢ়ো এটালে হ'ব -1 এনেকে আহিলে এটো হ'ব -2 এটো আহিলে -3 এই যে আমি ধনাত্মক আৰু ঋণাত্মক সংখ্যাবোৰক আমি যে এটা সংখ্যা এটা ৰেখাত ভগাই ললো সেই ৰেখাটোৱে হ'ব সংখ্যা ৰেখা এতিয়া তোমালোকৰ 1.2 কিছুমান প্ৰশ্ন দিয়া আছে আমি সেই প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম আৰু ইয়াৰ লগত থকা দুই এটা বুজিবলগীয়া কথা আমি লগে লগে ইয়াৰ পৰা বুজি গৈ থাকিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে আমাৰ 1 নম্বৰটোত 1.2 1 নম্বৰটোত প্ৰথমটো অংক দিয়া আছিল 9/5 মানে দেখিছা এটো 9/5 সংখ্যাটোত কি কৰিব লাগে এই সংখ্যাটো সংখ্যা ৰেখাত আমি বহুৱাব লাগে গতিকে সংখ্যা ৰেখাত আমি কি দৰে বহুৱাম এটা কথা তোমালোকে মন কৰিবা যে 0/5 মানে 0 বাই ইয়াতে আমি যদি লিখিব পাৰো যে 0/anything গতিকে 0 ৰ তলত যিকোনো সংখ্যা আমি যদি এনিথিং আমি যদি যিকোনো সংখ্যাই দিও আনসাৰটো আমাৰ কিমান আহিব 0/anything = 0 ঠিক আছে শূন্যৰ তলত যিকোনো সংখ্যাই আমি নিদিলে তাৰ আনসাৰটো আহিব 0 গতিকে আমি যদি 0 ৰ তলত 5 দিও তেতিয়াহলে আমাৰ আনসাৰটো হ'ব 0 গতিকে ইন প্লেস অফ 0 আমি 0 ৰ সলনি কি লিখিব পাৰো 0/5 ঠিক আছে আৰু 1 ৰ সলনি আমি যিকোনো সংখ্যা এটা কথা মনত ৰাখিব লাগিব যে হৰ আৰু লব ওপৰৰটো হৈছে লব তলৰটো হৈছে হৰ নিউমাৰেটৰ এণ্ড ডিনোমিনেটৰ তো গতিকে এতিয়া এই যে আমাৰ লব আৰু হৰ আছে এই দুটাও যদি সেম হয় লব আৰু হৰ যদি আমাৰ সেম হৈ যায় তেতিয়া হলে কিন্তু কি হ'ব তেতিয়া এই সংখ্যাটোৰ আনসাৰটো সদায় 1 আহে গতিকে এই কথাটো আমি জানিব লাগিব এই দুটা কথা তোমালোকে নোট ডাউন কৰি লবা তোমালোকে ভিডিওটো পজ কৰি লৈ পেলাই নোট ডাউন কৰি লবা ঠিক আছে যে 0 = 0/5 1 = 5/5 মানে সেম মানে লব আৰু হৰ ইয়াতে আমি লব বুলি দিলু আৰু এটো আমি হৰ বুলি দিলু গতিকে লব আৰু হৰ দুইটা যদি সেম হয় তেলে তাৰ আনসাৰ সদায় 1 হয় গতিকে এই দুটা কথা তোমালোকে মনত ৰাখি লোৱা এই দুটা মনত ৰাখাৰ পিছত আমি অংকবোৰ আগবাঢ়িম তো এতিয়া আমাৰ প্ৰথমটো অংক দিয়া হৈ আছিল 9/5 ইয়াক আমি সংখ্যা ৰেখাত বহুৱাব লাগে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি তোমালোকে কাট পেন্সিলেৰে এনেকে এডাল ৰেখা টানি লবা ঠিক আছে
এই ৰেখাডাল তোমালোকে টানি ললা আৰু এই ৰেখাডাল টানি লোৱাৰ পাছত ইয়াক আমি এতিয়া 9/5 আমি বহুৱাম তো আমি ইতিমধ্যে তোমালোকক মই বুজাইছো যে 0/5 মানে ইয়াতে মন কৰা ইয়াতে হৰত কিমান আছে মানে তলত কিমান আছে 5 আছে গতিকে 0/5 যদি আমি আনসাৰটো হ'ব 0 আৰু যদি 5/5 হয় তেতিয়া হলে আমাৰ হ'ব আনসাৰটো হ'ব 1 ঠিক আছে গতিকে আমি যদি এনেকে লিখো ধৰিলোৱা ইয়াতে লিখিলো যে এইটো প্ৰথমটো দাগ দিলো ইয়াতে দিলো আমি 0 তো এই 0 মানে কি 0 মানে আছে 0/5 0 মানে যি কথা 0/5 মানে একই কথা হ'ব গতিকে এটো হ'ব 0/5 ঠিক আছে তাৰ পিছত আমি কি পাম যে 0/5 ইয়াত পালো তাৰ পিছত ইয়াতে পাই গলো 1/5 তাৰ পিছত নেক্সট ক্ৰমশ গুছি যাব এটো হ'ব গৈ 1/5 তাৰ পিছত হৈ যাব এটো আহি যাব 2/5 এনেকে সমান সমান দাগত আমি লিখি যাম 2/5 তাৰ পিছত কিমান আহিব 3/5 তোমালোকে কাট পেন্সিলেৰে বা স্কেলেৰে জুকি সমান সমান ঘৰ কেইটামান বনাই লবা 3/5 তাৰ পিছত আহি যাব 4/5 তাৰ পিছত আহি যাব 5/5 গতিকে এই যে 5/5 আহিলে 5/5 মানে কিমান বাৰু 5/5 মানে যেনেকে এটো আমি 0 আৰম্ভ কৰিছিলো 5/5 মানে হ'ব এটো হ'ব 1 কিয় কাৰণ আমি কৈছিলো যে সেম টু সেম যদি লব আৰু হৰত যদি সেম হয় তেতিয়া হলে আমি 5/5 লিখিব পাৰো ঠিক আছে এতিয়া কথাটো হল তোমালোকৰ কোৱেশ্চনত কিমান দিছে কোৱেশ্চনত দিয়া আছে 9/5 গতিকে আমি ইতিমধ্যে পাইছো 5/5 আমি পাব লাগিব 9/5 গতিকে 9/5 পাবৰ কাৰণে আমি নেক্সট আকৌ লিখি যাব লাগিব তেনেকে 5/5 পালো নেক্সট হ'ব 6/5 তাৰ পিছত হ'ব আকৌ ললে 7/5 তাৰ পিছত হ'ব 8/5 তাৰ পিছত আহি যাব ফাইনালি ইয়াতে 9/5 গতিকে আমি লিখিব লগিয়া বা আমি সংখ্যা ৰেখাত বিচাৰিব লগিয়া সংখ্যাটো বা চিহ্নটো কোত হ'ব গতিকে এটোৱে হ'ব 9/5 গতিকে এই সংখ্যাটো আমি সংখ্যা ৰেখাত লিখিব লাগে তোমালোকৰ সংখ্যা ৰেখাটা এনেকৈ আঁকি লৈ পেলাই তোমালোকে এনেকে সংখ্যা ৰেখাটা আঁকি লৈ পেলাই ইয়াতে আৰু ইয়াতে যদি আমি ইয়াত মই আগবঢ়াই দিও তেতিয়ালে কি হৈ যাব ইয়াতে আহি যাব 10/5 মানে এটা 9/5 আহি গল আমাৰ ইয়াৰ পিছত আহি যাব 10/5 আৰু 5 দুগুণে কিমান 5 এৰে যদি 10ক আমি কাটি দিও আনসাৰটো পাম আমি 2 গতিকে ইয়াৰ কথা মন কৰা ইয়াত কিমান লিখিলো 0 ইয়াত লিখিলো 1 আৰু ইয়াত লিখিলো 2 তাৰ মানে এই যে সংখ্যাবিলাক 1/5 2/5 3/5 4/5 এই যে সংখ্যাবোৰ দিয়া হৈ আছে এই সংখ্যাবোৰ তোমালোকৰ 0 আৰু 1ৰ ভিতৰৰ সংখ্যা গতিকে আমাক যদি 0 আৰু 1ৰ ভিতৰৰ কিছুমান ভগ্নাংশ লিখিবলৈ দিয়ে তেতিয়া হলে আমি কিন্তু এনেদৰে 1/5 2/5 3/5 লিখিব পাৰিম এইখিনি কথা তোমালোকে ক্লিয়াৰ হৈ লবা এতিয়া কথাটো হল ইয়াত সোৱা 5/5 পালো আমি আমাৰ কোৱেশ্চনত কিমান আছিল কোৱেশ্চনত আছিল 9/5 গতিকে আমি লিখিব লাগিব 9/5 তো আমি 5/5 ক্ৰস কৰি যাব লাগিব মানে পাৰ হৈ যাব লাগিব 6/5 7/5 8/5 আৰু এই 9/5 তাৰ মানে সংখ্যা ৰেখাত আমি এইখিনি জায়গাত এটা গোল চিন দি পেলাই আমি দেখুৱাই দিলো যে এইটো হৈছে আমাৰ সংখ্যা ৰেখাত বহুৱাব লগিয়া সংখ্যাটো 9/5 গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি ইয়াৰ মাজতে কিবা ৰৈ যায় তোমালোকে নিশ্চয় মোক ভিডিওটোত কমেন্ট বক্সত কমেন্ট কৰিবা জনাবা যে কিবা যদি বুজিবলৈ তোমালোকে অসুবিধা পাইছা ওকে তো ইয়াৰ পিছতে আমাৰ কি হ'ব এইটো আমি পাই গলো next আমি next question to learn next point to দিয়া হয়েছে -2/13 গতিকে এই কোৱেশ্চনটো আমি ৰাপ কৰি দিও তোমালোকে এই কোৱেশ্চনটো পাতি লবা আমাৰ প্ৰথমটো প্ৰশ্ন উত্তৰ এইটোই হ'ব যে মানে 9/5 ক যদি আমি সংখ্যা ৰেখাত বহু আমি এনেদৰে এটা ৰেখা আঁকি লব লাগিব ৰেখাডাল আঁকি লৈ পেলাই প্ৰথমতে আমি 0 আৰু যেহেতু মই বুজাইছিলো যে 0 ডিভাইডেড বাই তলত যেটো হৰ আছে এটো আমি পাতিব লাগিব 0/5 এটো 0 হ'ব বাকি ইয়াৰ পিছত ক্ৰমশ 1/5 2/5 3/5 4/5 একে আহি যাব এটো হৈছে আমাৰ সংখ্যা ৰেখাত আমি কি বহুৱালো 9/5 টো বহুৱালো আৰু এটোৱে হৈছে আমাৰ আনসাৰ ঠিক আছে তো আমি এতিয়া নেক্সট আমি কোৱেশ্চনটোলৈ গুছি যাম নম্বৰ 2 টো দিয়া আছিল -2/13 এই সংখ্যাটোক আমি কি কৰিব লাগে সংখ্যা ৰেখাত বহুৱাব লাগে গতিকে -2/13 ক আমি কি দৰে সংখ্যা ৰেখাত বহুৱাম মোৰ ছাত্ৰ-ছাত্ৰী সকল আহাচোন আমি ইয়াতে বুজো এতিয়া চোৱা যে এটা -2/13 দিয়া আছে আমি ইয়াৰ আগত কি কৰিছিলো তোমালোকে মন কৰিবা যে ইয়াৰ আগৰ অংকটোত আমি কি কৰিছিলো যে ইয়াৰ পৰা 0 লৈছিলো এনেকৈ আমি বহুৱাই গৈছিলো ঠিক আছে 0 ৰ পৰা আমি কোন ফালে লৈছিলো খুফালে এটো হৈছে খুফাল গতিকে আমি 0 ৰ পৰা খুফালে আমি অংকবোৰ কৰি গৈছিলো কিন্তু ইয়াতে কিমান দিয়া আছে ওপৰত আমাৰ লবটোত দিয়া আছে -2 তাৰ মানে এইবাৰ 0 টো where we have taken the 0 in the left side now in this case where the -2/13 এই কেছটোত কি লব লাগিব যেহেতু লবত মাইনাস আছে আমি 0 টো লব লাগিব এনেকে এটা ৰেখা লবা 0 টো লবা এইটো সাইডে কিয় 0 টো আমি এইটো সাইডে ললো তাৰ কাৰণ তোমাক বুজাই দিছো আমি 0 কোন ফালে লব লাগিব 0 লব লাগিব আমি ৰাইট সাইডে এতিয়া
তো এটো যদি 0 0 মানে কিমান পালো 0 মানে হ'ব 0/13 নহয় জানো কাৰণ তলত কিমান আছে তলত আছে 13 যেহেতু আমাৰ সংখ্যাটো তলত কিমান আছে 13 দিয়া হৈ আছে গতিকে এটো হৈছে 0/13 তে নেক্সট দাগ দিয়া তাইছত এটো হ'ব কিমান 0 ৰ পৰা আমি যদি মনত ৰাখিবা 0 ৰ পৰা যদি আমি এটো হৈছে 0 0 ৰ পৰা যদি আমি খুফাললৈ যাও তেতালে এটো সদায় সংখ্যাবোৰ হ'ব পজিটিভ আৰু 0 ৰ পৰা যদি আমি বাওফাললৈ আহো তেতালে সংখ্যাবোৰ সদায় হ'ব নেগেটিভ পজিটিভ মানে হৈছে ধনাত্মক আৰু নেগেটিভ মানে হৈছে ঋণাত্মক মনত ৰাখিবা তো এতিয়া কথাটো হৈ গল কি 0/13 গতিকে 0/13 0 টো আমি কোনফালে লৈছো 0 টো আমি এবাৰ ৰাইট সাইডে বহুৱাই লৈছো কিয় কাৰণ আমাৰ অংকটো দিয়া হৈ আছে আমাৰ অংকটো আছিল -2/13 ওকে সো -2/13 যেটো দিয়া আছিল আমি 0 টো বহুৱাই লৈছো ৰাইট সাইডে এবাৰ ইয়াৰ পৰা আহিব কিমান -1/13 আৰু তাৰ পিছৰ সংখ্যাটোই হ'ব এটো -1 হৈ গল তাৰ পিছৰটো হৈ যাব -2/13 দেখিলা কাৰণ -2/13 এনেকে আহি থাকিব -2/13 -3/13 -4/13 এনেকে আহি থাকিব হেখিনি আমাৰ প্ৰয়োজন নাই আমাক যেহেতু -2/13 লিখিবলৈ দিছে গতিকে আমি কি কৰিম আমি 0 ললো 0/13 মানে 0 0 ৰ পৰা এফালে কিমান আহে 0 ৰ পৰা এফালে -1 আহে গতিকে এটো আমাৰ কিমান হ'ব -1/13 -2/13 এনেদৰে আহি থাকিব আৰু এনেকে আহোতে 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 এটা সময়ত আহিব -13/13 -13/13 যদি ইয়াতে ধৰি লোৱা কৰবাটা ঠাইত -13/13 হল মানে তাৰ মানে কি -13 আৰু 13 আৰু 13 যদি আমি কাটি দিও তেতালে আমাৰ কিমান আহি যাব -1 আহি যাব গতিকে 0 টো ইয়াত যদি ইয়াত 0 হয় ইয়াতে আহি যাব -1 কিন্তু আমাৰ এইখিনি লিখাৰ প্ৰয়োজন নাই এই যে আমি লিখিছো গতিকে এইখিনি লিখাৰ আমাৰ কোনো প্ৰয়োজন নাই আমি সংখ্যা ৰেখাটা আমাৰ সিম্পলি সংখ্যা ৰেখাটা ললো যেহেতু আমাৰ অংকটো -2/13 আছে মাইনাস আছে গতিকে আমি প্ৰথমটো লিখিলো 0/13 এটো আমি লিখি ললো ঠিক তেনেকে তাৰ ইয়াৰ আগৰটোই হ'ব -1/13 আৰু ঠিক তাৰ আগৰ সংখ্যাটোই হ'ব -2/13 গতিকে এই যে -2/13 লিখিলো এইটোৱে হ'ব আমাৰ সংখ্যা ৰেখাত বহুৱাবলগীয়া সংখ্যাটো এই -2/13 টোই হ'ব আমাৰ সংখ্যা ৰেখাত বহুৱাবলগীয়া সংখ্যাটো গতিকে এনেদৰে তোমালোকে লিখিব পাৰা গতিকে এইখিনি বস্তু তোমালোকে বুজিবৰ কাৰণে মই লিখি দিছো যে কি বুজালো 0 ৰ পৰা ৰাইট সাইডলৈ সদায় পজিটিভ সংখ্যা 0 ৰ পৰা যদি আমি লেফট সাইডলৈ সদায় নেগেটিভ সংখ্যা গতিকে যেহেতু কোৱেশ্চনটো দিয়া তোমালোকে কোৱেশ্চনটো মন কৰা -2/13 আছে মানে ওপৰত লবটো মানে নেগেটিভত আছে গতিকে আমি 0 টো লৈ লম কোনফালে যদি ইয়াত নেগেটিভ থাকে যদি ইয়াত মাইনাসত থাকে তেতিয়া হলে আমি লৈ লম 0 টো ৰাইট সাইডে আৰু আমি ৰাইট সাইডৰ পৰা আমি ক্ৰমশ বাও ফাললৈ সংখ্যাবোৰ বহুৱাই আহিম এইটোৱে হ'ব সংখ্যা ৰেখাত বহুৱাৰ প্ৰচিডিউৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো যাম নেক্সট কোৱেশ্চনটো দিয়া আছিল -5/7 নম্বৰ অংকটো দিয়া আছিল -5/7 গতিকে এই সংখ্যাটোক আমি কিহত বহাব লাগে সংখ্যা ৰেখাত বহুৱাব লাগে মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে কি কৰিম তেতিয়া হলে আমি প্ৰথমতে আমি কৰিব লাগিব আমি সংখ্যা এটা মানে ৰেখা লম ওকে এইটো আমি এটা ৰেখা লৈ ললো এইটো আমি ৰেখা লৈছো আচ্ছা তো এতিয়া আমি ৰেখা লোৱাৰ পিছত আমি কৈছো যে এতিয়া আমি কোন সাইডে লম 0 টো তোমালোকে মনত কৰিবা 0 টো আমি কোন ফালে লম এটা লেফট সাইডে লম না ৰাইট সাইডে লম 0 টো নিশ্চয় আমি ৰাইট সাইডে লম why because আমাৰ ওপৰৰ লবত কিমান আছে লবত দিয়া আছে মাইনাস গতিকে যেহেতু লবত মাইনাস দিয়া আছে আৰু কোৱেশ্চনটোৱে মন কৰা যেহেতু লবত মাইনাস দিয়া আছে মানে লব কোনটো লব হৈছে ওপৰত থকা সংখ্যাটো যেহেতু ওপৰত থকা সংখ্যাটো মাইনাসত দিয়া আছে গতিকে আমি কি কৰিম আমি 0 টো লৈ লম আমি ৰাইট সাইড ইয়াতে আমি কি বহালো 0 অৰ্থাৎ 0 মানে কিমান 0/7 কিয় 0/7 ললো কাৰণ তলত কিমান আছে তলত যেহেতু আমাৰ হৰটো 7 আছে গতিকে আমি এটো ললো 0/7 আৰু ক্ৰমশ কেনি আহিব ক্ৰমশ আহিব এটো আমাৰ বাওফাললৈ গতিকে এটো আমি যদি অলপ ডাঙৰ কিয় লব এটো আমি ললো -1/7 নেক্সট এতিয়া দাগ এটা দিলো এটো ললো -2/7 তাৰপিছত নেক্সট দাগ এটা দিলো এটো হ'ব -3/7 তাৰপিছত দাগ এটা দিলো এটা আহিব -4/7 আৰু নেক্সট দাগ এটা দিলো ইয়াতে এটো হ'ব -5/7 এনেকে তোমালোকে যদি আৰু আগবঢ়াই লিখা -5/7 তাৰপিছত হ'ব কিমান হ'ব আৰু এটা দাগ দিলে হ'ব -6/7 আৰু এটা দাগ যদি ইয়াতে দিও তেতিয়ালে হ'ব -7/7 ঠিক আছে গতিকে এতিয়া ইয়ালৈকে তোমালোকে লিখিয়ে দিবা সাধাৰণতে 0 ৰ পৰা তোমালোকে কিহৰ লগে লিখিব লাগিব 1 লৈকে লিখিব লাগে গতিকে 0 ৰ পৰা 1 লৈকে যদি লিখো 0/7 মানে এটো কিমান এটো হৈছে 0 আৰু -7/7 মানে এটো হৈছে 1 -1 কিয় হাতে আৰু হাতে যদি কাটি দিও তেতিয়ালে কিমান হ'ব আমাৰ 1 আহি যাব গতিকে এইটো হৈ যাব সংখ্যাবোৰ ঠিক আছে এইটো তোমালোকে সংখ্যা ৰেখা এখিনি হৈ গল আমাৰ সংখ্যা ৰেখা গতিকে এই সংখ্যা ৰেখাটো তোমালোকে সংখ্যাবোৰ আমি বহুৱাই দিছো এতিয়া আমাক লাগে কোনটো সংখ্যা -5/7 গতিকে এই -5/7 সংখ্যাটো আমি গুণ চিন এটা দিলম
আশা কৰিছো তোমালোকে বুজি পাইছা আমি এতিয়া নেক্সট অংকটোলৈ আমি যাম 4 নম্বৰটো দিয়া আছিল -1/3 গতিকে আমি সংখ্যা ৰেখা এটা লম আমি সংখ্যা ৰেখা এটা ললো সংখ্যা ৰেখাটো আমি কি কৰিব লাগিব সংখ্যা ৰেখাটো আমি প্ৰথমতে 0 লম কোনফালে 0 টো আমি লৈ লম 0 টো আমি লৈ ললো ৰাইট সাইডে অৰ্থাৎ 0/3 মানে 0 এতিয়া আমি যদি যিমানে ক্ৰমক সোঁফাললৈ আহি তেতিয়ালে কিমান হৈ যাব এটো প্ৰথমটো হৈ যাব আমি ললো মাইনাস প্ৰথমটোৱে হৈ যাব 0 ৰ পৰা ইফালে আহিলে -1/3 তাৰ পিছত হৈ যাব ইয়াৰ নেক্সট আউটটা ললো -2/3 আৰু নেক্সট আউটটা ললো এটো হ'ব -3/3 গতিকে এই যে -3/3 টো তেতিয়ালে 3 ৰে 3 কাটিলে কিমান হৈ যাব 1 হ'ব 3 ৰে যদি আমি 3 কাটি দিও 1 হ'ব গতিকে আমি দেখিম 1 গতিকে এইটো ললো আমি 0 আৰু ইফালে ললো 1 সাধাৰণতে তোমালোকে 0 ৰ পৰা 1 ইমান কিনেলৈকে লবা এটো হৈছে 0 আৰু এটো হৈছে 1 যাতে এটো লগে আহে এতিয়া আমি মাজত আমাক কোনটো সংখ্যা লাগে এতিয়া -1/3 এটো আমাৰ কোৱেশ্চনত দিয়া আছে গতিকে আমি গোল দাগাটা দি দিম এটো হৈ গল আমাৰ সংখ্যা ৰেখাত হৈ গল আমাৰ আমি সংখ্যাটো বহুৱাই দিলো ঠিক আছে আৰু 5 নম্বৰ অংকটো দিয়া আছিল 3/2 5 নম্বৰ অংকটো আমাৰ দিয়া হৈ আছে 3/2 এটো আমি সংখ্যা ৰেখাত বহুৱাব লাগে এবাৰ আমি আকৌ এটা লেখ এনেকে এডাল সংখ্যাত আমি ৰেখা এডাল টানি লম ঠিক আছে এই ৰেখাৰ এতিয়া যেহেতু এই ওপৰত কি আছে ধনাত্মক সংখ্যা আছে ওপৰত আছে 3 গতিকে এই 3 টোক আমি কি কৰিব লাগিব 0 কত বহুৱাম আমি লেফট সাইডে বহুৱাম না ৰাইট সাইডে বহুৱাম এটা 0 টো গতিকে 0 টো আমি যেহেতু ধনাত্মক সংখ্যা আছে আমি এবাৰ আমি কত বহুৱাম ৰাইট সাইডে সৰি লেফট সাইডে বহুৱাই দিম গতিকে এটো হৈ গল 0 গতিকে ইয়াৰ পৰা আমি আগতে তলত কিমান আছে তলত আছে 2 গতিকে এটা আমাৰ কিমান হৈ যাব 2 0/2 প্ৰথমটো হৈ গল আমাৰ 0/2 তাৰ পিছৰটো কিমান হ'ব তেতিয়ালে তাৰ পিছৰটো হ'ব 0 ৰ পিছত কিমান হয় 0 ৰ পিছত আমি এটা মন কৰিলে ছাত্ৰ-ছাত্ৰী সকল আমি 0 ৰ পৰা এটা কেনি গৈ আছো খুফালে গৈ আছো নে বাওফালে গৈ আছো 0 ৰ পৰা আমি খুফালে গৈ আছো গতিকে 0 ৰ পৰা যদি আমি খুফালে যাও এটো সাইডে যাও তে এই সাইডবিলাক কি হ'ব ধনাত্মক আমি ইতিমধ্যে কৈ গৈছিলো যে 0 ৰ পৰা খুফাল হলে ধনাত্মক গতিকে ইয়াত হ'ব কিমান 1/2 এটো হৈ গল আমাৰ নেক্সট টো কিমান হ'ব 2/2 হৈ গল আৰু 2/2 মানে কিমান 2/2 মানে 2 ৰে 2 যদি কাটি দিও ইয়াত যদি আমি 0 লৈছো 2 ৰে 2 কাটি দিলে কিমান হ'ব 1 হ'ব গতিকে এটো আমি লিখিম ইয়াত লিখিম আমি 1 গতিকে এটো হৈ গল আমাৰ 1 আৰু এতিয়া আমাৰ যেহেতু 2/2 হলে নহব আমাৰ কিমান লাগিব 3/2 গতিকে ইয়াতে হ'ব 3/2 নেক্সট ডাকটো আমি 3/2 দিলো আৰু তাৰ পিছৰ ডাকটো আমি কিমান দিম 4/2 যেহেতু 2 ৰে যদি 4 কাটো আমাৰ কিমান আহিব 2 আহিব এতিয়া আমাক এখিনি প্ৰয়োজন আছে না নাই আমি জাস্ট লিখিছো ইয়াতে কিমান লিখিছো 0 ইয়াত লিখিছো 1 ইয়াত লিখিছো 2 তো বাকি পাৰ্টটো আমাৰ প্ৰয়োজন নাই কিন্তু আমাক ইয়াত আছে কিন্তু 3/2 গতিকে আমাক লাগে এই 3/2 আমি ইয়াতে গোল দি দিলো এইটো হৈছে আমাৰ সংখ্যা ৰেখাত লিখিব লগিয়া 3/2 সংখ্যাটো কিন্তু এই সংখ্যাটো যদি আমাৰ প্ৰয়োজন নাই তথাপিতো আমি লিখিছো এটা যাতে এটা ফৰমেটৰ সুবিধাৰ কাৰণে এটা সংখ্যা ৰেখা যেহেতু আমি আঁকি আছো সংখ্যা ৰেখাটো যেনেকৈ আমরা 0 ৰ পৰা 1 লৈ ললো আৰু 1 ৰ পৰা 2 লৈ ললো তে ইয়াৰ পূৰ্বে যেটো সংখ্যা মই কৰিছিলো এটা অংক আমি কৰিছিলো যে মাইনাস তলত আছিল কিমান 13 গতিকে -2/13 গতিকে -2/13 ৰ ক্ষেত্ৰত আমি কি 0 ইয়াত লৈছিলো তাৰপিছতে -1/13 -2/13 এনেদৰে আমি লিখিছিলো ইয়াতে আমি যেহেতু আমাক অনলি -2/13 বিচাৰিছিলে আমি ইয়াতে গোল চিন দিছিলো -2/13 কিন্তু বাকি সংখ্যাবোৰ আমি কি কৰিছিলো আমি লিখা আসলতে লিখিব লাগে ইয়াতে -2/13 তাতে -3/13 -4/13 -5/13 -6/13 -7 -8 -9 -10 -11 -12 আৰু -13 মানে ইয়াৰ লগে তোমালোকে -13/13 এটো লিখি লবা এটো লিখাৰ কাৰণটো কি আমাক আসলতে ইমানটো মানে এট লিষ্ট ইয়াত 0 ওপৰত যেহেতু 0 আছে ইয়াত আহি যাব কিমান 1 হয় না গতিকে 0 ৰ পৰা অন্তত ওপৰত আমি 0 ৰ পৰা যে 1 ত মানে এই যে আমি ভগ্নাংশবোৰ লিখি আছো 0 আৰু 1 ৰ ভিতৰত থকা মানে সংখ্যাবোৰ আমি লৈ আছো গতিকে ইয়াত দেখাত যদিও তোমালোকে যে এই সংখ্যাবোৰ দেখিছা ইয়াত গোটেই কিনা কিন্তু ভগ্নাংশ আৰু মানে ফ্ৰেকশন আৰু এই ফ্ৰেকশনবোৰ কাৰ মাজত আছে এই ফ্ৰেকশনবোৰ কিন্তু 0 আৰু এই যে 0 সংখ্যাটো আছে আৰু 1 ৰ মাজত আছে গতিকে অন্তত তোমালোকে 0 আৰু 1 টো লিখিবা আৰু ঠিক তেনেকে ইয়াৰ এই যে ওপৰৰ অংকটোৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত এটো আমি 0 আৰু 1 ৰ ভিতৰত লিখিলোৱে তেতিয়া আমি 2 লৈ কিয় লিখিলো মানে আমাৰ এই যে 0 ৰ পৰা আমি 1 লৈ লিখিছো তাত চোৱা তোমালোকে 2/2 হল কিন্তু এটো আমাৰ কোৱেশ্চনত দিয়া নাছিল আমাৰ কোৱেশ্চনত দিয়া আছিল 3/2 যেহেতু আমাৰ 2/2 অৰ্থাৎ এই 2/2 মানে কিমান 2 ৰে 2 কাটিলে 1 1 টো ক্ৰস কৰি গছি গল তেতিয়ালে আমি এট লিষ্ট কোলকে লিখিম 2 লুকে আৰু 2 কেতিয়া পাম 3/2 মানে লিখিলো তাৰপিছত হৈ গল 4/2 আৰু 2 ৰে যদি 4 কাটি দিও তেতিয়ালে হৈ যাব 2 তাৰ মানে আমি কিমান পালো 0 পালো 1 পালো আৰু 2 পালো গতিকে এনেদৰে আমি সংখ্যা ৰেখাটোত লিখিব লাগিব বাট আমাৰ নেসেসাৰি কোনটো নেসেসাৰি কিন্তু আমাক এই সংখ্যাটোহে আমাৰ নেসেসাৰি ওকে তাৰপিছত গল আমাৰ 2 নম্বৰ অংকটো দিয়া আছিল
-3/5 আৰু 1/3 দেখিছা তোমালোকে যে মাইনাস তোমালোকৰ গণিতত চাবা যে তোমালোকৰ কোৱেশ্চনটো দিয়া আছে -3/5 আৰু 1/3 তো এই যে -3/5 আৰু 1/3 দুইটা এটা কিন্তু কি হৈছে দুইটা এটা ভগ্নাংশ গতিকে এই ভগ্নাংশ দুটাৰ মাজত আমি কি কৰিব লাগে আৰু কেইটামান ভগ্নাংশ ইয়াৰ ভিতৰৰ পৰা আমি লিখিব লাগে যেনে ইতিমধ্যে আমি কি কৰিছিলো 0 আৰু 1 0 আৰু 1 মাত্ৰ এটা সংখ্যাৰ মাত্ৰ পাৰ্থক্য নহয় বাৰু কিন্তু তাৰ মাজতো আমি সব কিমান সংখ্যা কিমান ভগ্নাংশ আমি লিখি পেলাইছিলো আমি বহু অশেষ ভগ্নাংশ মানে অলেখ ভগ্নাংশ আমি লিখিব পাৰো যেটো তোমালোকে হয়তো ভাবিব নোৱাৰা যে 0 আৰু 1 মাত্ৰ এটা সংখ্যা গতি তাৰ মাজত ইমান সংখ্যা কেনেদৰে হ'ব পাৰে নিশ্চয় হ'ব পাৰে 0 আৰু 1 ৰ ভিতৰত বহু সংখ্যা হ'ব পাৰে বহু ভগ্নাংশ হ'ব পাৰে ঠিক তেনেকৈ এবাৰ আমি কৰিব লাগিব যে -3/5 আৰু 1/3 ৰ মাজত থকা আমি কেইটামান ভগ্নাংশ লিখিব লাগে তো এই অংকটো আমি কৰিবলৈ যাতে ছাত্ৰ-ছাত্ৰী সকল যেহেতু তোমালোকে মন কৰা যে ইয়াতে হৰ কিমান আছে 5 আৰু ইয়াতে হৰ কিমান আছে 3 আমি হৰবোৰ চেঞ্জ কৰিব লাগিব মানে চেঞ্জ মানে কি সেম কৰি ল'ব লাগিব তো কেনেকৈ সেম কৰিম তো সো ইয়াতে কি লিখিলো -3/5 = হয়নে বাৰু গতিকে ইয়াত আমি এই সেকেন্ডত আছে 1/3 তো এই দুইটা আমি হৰটো সেম কৰিব কাৰণে কি কৰিব লাগিব ইয়াত চোৱা -3/5 আছিল ইয়াক আমি এটা কাম কৰো ইয়াৰ হৰ কিমান 3 এই হৰটো হৈছে 3 আৰু এই হৰটো দি আমি মাল্টিপ্লাই কৰিম আৰু ওপৰতো 3 দি মাল্টিপ্লাই কৰিম গতিকে 3 3 গুণে কিমান হৈ যাব -9 আৰু 5 3 যা কিমান হৈ যাব 15 ঠিক তেনেকৈ ইয়াত যদি কৰো 1/3 আছিল তো 1/3 যদি আমি ইকুয়ালি মাল্টিপ্লাই কৰি দিও কিমান এৰা কৰিম ওপৰৰ হৰটোৰে কৰিম হৰ কোনটো তলৰ সংখ্যাটোকে হৰ বুলি কয় গতিকে ইয়াত 5 এৰে হৰণ পূৰণ কৰিম ইয়াতো 5 এৰে পূৰণ কৰিম গতিকে 1 5 গুণে 5 আৰু 3 5 গুণে 15 ঠিক আছে তো ছাত্ৰ-ছাত্ৰী এতিয়া তোমালোকে এটা কথা মন কৰা যে ইয়াতে তলত চোৱা কিমান আছে 15 ইয়াত তলত কিমান আছে 15 মই বুজিবৰ সুবিধাতে হে গোল কৰি দিছো তোমালোকে এইবোৰ মাৰ্ক নকৰিবা গতিকে এইটো আছে -9/15 এইটো আছে 5/15 মানে 15 মিলি গল তেতিয়া হলে আমাৰ ওপৰত কিমান থাকি গল আমি লিখিব লাগিব যে এতেকে -3/5 আৰু -3/5 আৰু 1/3 ৰ মাজৰ সংখ্যা মাজৰ ভগ্নাংশ আসলতে মাজৰ ভগ্নাংশ কি হ'ব তোমালোকে কৈ দিব পাৰিবা যে আমি যদি সংখ্যা ৰেখাটো এনেকৈ লওঁ এটো আছে কিমান -9 -9 -8 -7 এনেকৈ আহি -1 0 তাৰপিছত আকৌ 1 2 3 4 5 বহু কিটা সংখ্যা এই যে -9 আৰু 5 ৰ ভিতৰত বহু কিটা সংখ্যা আছে গতিকে এই ভগ্নাংশটো আমি কেনেদৰে লিখিব তেতিয়া হলে ইয়াৰ মাজৰ ভগ্নাংশ কি হ'ব -8/15 হ'ব পাৰে তাৰপিছত -4/15 হ'ব পাৰে -3/15 হ'ব পাৰে ঠিক আছে আমি এটা তিনটা লিখিয়ে পেলালো -7 হ'ব পাৰে -7/15 হ'ব পাৰে -5/15 হ'ব পাৰে এটা ধৰণে হৈ থাকিব পাৰে আমি আৰু লিখিব পাৰো যেনে ধৰা ইয়াতে কি লিখিব পাৰো 0 হ'ব পাৰে বা ইয়াতে 1/15 হ'ব পাৰে তাৰপিছত 2/15 কাৰণ আমাৰ লিমিট কিমান আমাৰ লিমিট হৈছে 5/15 গতিকে আমি এনে ধৰণে ইয়াৰ মাজৰে আমি সংখ্যাবোৰ লিখি যাব পাৰো গতিকে আমি তেতিয়ালে কি পালো যে -9/15 আৰু 5/15 ৰ মাজৰ সংখ্যাবোৰ হ'ব -8/15 -7/15 -6/15 -4/15 সব -5/15 এই গুটেখিনি হ'ব ইয়াৰ মাজৰ সংখ্যা আৰু আমাক মাত্ৰ হয়তো 5টা সংখ্যা ম্যাক্সিমাম লিখিবলৈ দিছে গতিকে আমি 5টা ইয়াতে লিখিলো গতিকে তোমালোকে মন কৰিবা এই অংকটোৰ যেতিয়া তোমালোকক কি দেখিব দুটা ভগ্নাংশ দিয়া থাকিব দুটা ভগ্নাংশৰ মাজত কি কৰিব লাগিব তাৰ মাজত তোমালোকে কেইটামান আৰু সংখ্যা বিচাৰিবলৈ দিব বা লিখিবলৈ দিব তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা তেনে ক্ষেত্ৰত এই যে ভগ্নাংশৰ হৰ দুটা দেখিছা 5 আৰু 3 আছে এই হৰ দুটা সেম কৰি ল'ব লাগিব এটো আমাৰ অংকটোৰ ৰুল গতিকে আমি 3/5 তো আমি কি কৰিলো ইয়াৰ যেটো হৰ ইয়াৰ হৰটো কিমান 3 5 3 গুণ 15 ইয়াত যিমান পূৰণ কৰিম মনত ৰাখিবা তলত যিমানেৰে পূৰণ কৰিম ওপৰতো সিমানেৰে পূৰণ কৰিব লাগিব গতিকে 5 3 গুণ 15 3 3 গুণ 9 আৰু ইয়াত মাইনাস যেহেতু আছিল -9 ওকে ঠিক তেনেকৈ এটো 3 5 * 15 আৰু ইফালে 1 5 * 5 গতিকে 5/15 গতিকে এতিয়া 9/15 আৰু 5/15 এই দুটা সংখ্যাৰ মাজত আমি কি উলিয়াব লাগে সংখ্যাবোৰ আমি অতি সহজে উলিয়াব পাৰিম গতিকে আমাৰ নেক্সট অংকটো আমি আহিছো 2 নম্বৰ অংকটো দিয়া আছিল -2/3 আৰু -2/3 আৰু 5/3
এটো আছে আমাৰ 2 নম্বৰ অংকটো গতিকে ইয়াৰ ভিতৰত লিখিব লাগে এতিয়া ছাত্ৰ ছাত্ৰী সকল এই অংকটো কিন্তু একেবাৰে সহজ তোমালোকে মন কৰা ইয়াতে তলত কিমান আছে ইয়াতো আছে 3 ইয়াতো আছে 3 মানে হৰ গেটা কি হৈ আছে সেম হৈ আছে যত হৰ সেম হৈ থাকে আমাৰ কোনো প্ৰবলেম নাই বা কোনো সমস্যা নাই আমি একদম অনায়াসে লিখিব পাৰো কাৰণ এটা উদাহৰণ মন কৰা সংখ্যা ৰেখাটো মই কি শিকাইছিলো যে 0 ৰ পৰা যদি আমি সোঁফাললৈ যাওঁ তেতিয়া সংখ্যাবোৰ কি হ'ব পজিটিভ যেনে 1 2 3 4 এনেদৰে যায় নহয় নে বাৰু আৰু যদি আমি ৰাইট সাইডে আহো left side আহো -1 -2 -3 এনেদৰে আহে তো আমি এটোই বুজি লব লাগিব শূন্যৰ পৰা সোঁফালে সকলো সংখ্যা ধনাত্মক শূন্যৰ পৰা বাওঁফালে সকলো সংখ্যা ঋণাত্মক এতিয়া আমাৰ ইয়াত কিমান আছে তো লগত মন কৰা যে -2 আৰু 5 আছে গতিকে ইয়াতে আমি কি কৰিম যদি -2 লওঁ গতিকে -2 -1 তাৰপিছত কিমান আহিব 0 তাৰপিছত আহি যাব 1 তাৰপিছত আহিব 2 তাৰপিছত আহিব 3 তাৰপিছত আহিব 4 তাৰপিছত আহিব 5 গতিকে আমি এটা কি কৰিব লাগে মাইনাস ইয়াত আছে -2 আৰু ইয়াত আছে 5 মানে -2 আৰু এই 5 ৰ মাজৰ সংখ্যাবোৰ আমি লিখি দিলে হৈ যাব গতিকে আমাৰ তলে আমি কিমান লিখিম তেতিয়ালে আমি ডাইৰেক্টলি লিখি এটো আমি বুজিব কাৰণে লিখিলো আমি ডাইৰেক্টলি এর আনসারটো লিখিব পাৰিম যে আনসার সলিউশন এটো কি হ'ব ইয়াৰ আমি যদি সলিউশন লিখো যে -2/3 আৰু 5/3 ৰ মাজৰ 5/3 ৰ মাজৰ সংখ্যাবোৰ হ'ব যেহেতু আমাৰ কি বুলি কলো হৰ বিলাক সেম ইয়াতে সেম হৈ আছে গতিকে আমাৰ কোনো সমস্যাই নাই আনসারটো হ'ব -1/3 তাৰপিছত আমি লিখিব পাৰো 0/3 আমি লিখিব পাৰো বা 0 লিখিব পাৰো তাৰপিছত কিমান হ'ব 1/3 লিখিব পাৰো 2/3 লিখিব পাৰো 4/3 লিখিব পাৰো আপ টু কিমান লাগে আমি পাঁচটা হে লিখিব লাগে গতিকে আমি এটা লিখি দিলো 4/3 তো কি হৈ গল -1/3 0 1/3 2/3 4/3 এন্ডাৰ আমি টোটাল পাঁচটা সংখ্যা আমি লিখি পেলালো যে ছাত্ৰ ছাত্ৰী সকল এই আছিল আমাৰ আনসারটো আই থিংক তোমালোকে বুজি পাইছা যদি তোমালোকে নুবুজা তোমালোকে কিবা থাকি যায় কমেন্ট বক্সত কমেন্ট কৰি জনাবা এবাৰ আমাৰ 3 নম্বৰ অংকটো দিয়া হৈ আছিল যে 3 নম্বৰ অংকটো আমাৰ দিয়া হৈছিল -5 আৰু 4 আৰু -4 ঠিক আছে ছাত্ৰ ছাত্ৰী সকল যে -5 আৰু -4 যেনেকৈ আমি এটা মাত্ৰ এটা সংখ্যাৰ ডিফাৰেন্স যেনেকৈ 1 আৰু 2 এই 1 আৰু 2 ৰ মাজৰ যদি আমাৰ সংখ্যা উলিয়াব দিয়ে বা ইয়াত আমাক কিমান দিলে -5 আৰু -4 তো তোমালোকে মন কৰিবা -5 টো হৈছে সৰু -4 টো হৈছে ডাঙৰ এটা কথা তোমালোকক জানিবৰ কাৰণে কওঁ যে 0 ৰ পৰা ক্ৰমশ আমি যিমান সোঁফাললৈ যাম সংখ্যাবোৰ ক্ৰমশ ডাঙৰ এসেন্ডিং অৰ্ডাৰলৈ যাব আৰু 0 ৰ পৰা ক্ৰমশ ইফাললৈ যিমান আহিম ই ডিসেন্ডিং অৰ্ডাৰ হৈ যাব মানে তল ক্ৰমশ কমি কমি আহিব মানে 0 ৰ পৰা বাওঁফালে যিমানলৈ অহা যায় সিমানে সংখ্যাবোৰ সৰু হয় ঠিক আছে এতিয়া আমি লিখিব লাগে -5 আৰু -4 ৰ ভিতৰৰ সংখ্যা তো আমি ইয়াতেটো কোনো ইয়াত আমি দেখি আছো যে ইয়াত কোনো বৰ্তমানে আমাৰ কোনো হৰ দিয়া নাই আৰু যদি হৰ দিয়া নাথাকে আমি ভগ্নাংশ লিখিবলৈ আমাৰ যথেষ্ট অসুবিধা হ'ব পাৰে গতিকে আমি অকমান ইন্টেলিজেন্স খটাই বলে বুদ্ধি খটাই বলে আমি হৰটো লিখি লওঁ গতিকে এটো -5 মানে কি আমি -5 মানে আমি লিখিব পাৰো -5/1 হয়নে বাৰু আৰু -4 মানে কি লিখিব পাৰো -4 মানে আমি লিখিব পাৰো -4/1 তো এইটো যদি আমি হৰ দুটা সেম কৰিম কিমান কৰিম -5 বাই আমি এটা 1 আছিলে ইনটু 10 কৰি দিয়া ইনটু 10 কৰি দিয়া হল আৰু ইয়াতে -4/1 আছিলে ইনটু 10 আৰু ইয়াতো ইনটু 10 কৰি দিয়া তো কৰিলে কি হ'ব তো -5/10 তো ইয়াতে 5 10 jar -50 হ'ব ঠিক আছে আৰু ইয়াতে হ'ব -1 10 jar 1 বা 1 10 jar 10 আৰু ইয়াতে আমি যদি লিখো যে -4 10 jar -40 হৈ যাব আৰু তলত হৈ যাব 1 10 jar 10 তেতিয়া হলে আমি সংখ্যা দুটা কিমান পালো এতিয়া -50/10 আৰু -40/10 মই এই চিনবোৰ দিছো বুজিবৰ কাৰণে তোমালোকে এইবোৰ কিন্তু বহিত লিখি নলবা গতিকে এটো কি হৈ গল -50/10 আৰু -40/10 তেলে ইয়াৰ মাজৰ আমাৰ সংখ্যা উলিয়াব লাগে তলতো সেমে আছে 10 আৰু 10 ইয়াৰ মাজৰ সংখ্যা কি হ'ব তো মাজৰ সংখ্যা হ'ব -50 আৰু -40 ৰ ভিতৰৰ সংখ্যা লাগে তেলে হ'ব -41/10 -42/10 হয়নে বাৰু আৰু কি হ'ব মাইনাস এটো হ'ল 44/10 যিমান আমি লিখিব পাৰো -47/10 -48/10 -49/10 এই সকলোবোৰে পাঁচটা সংখ্যা আমি লিখিলো কাৰ মাজত আছে -5 আৰু -4 ৰ মাজত গতিকে এই আছিল আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অংক 1.2 ৰ 2 নম্বৰৰ 4 নম্বৰ অংকটো দিয়া আছিল যে আমি লিখিব লাগে -2/3 আৰু কাৰ মাজত -2/3 আৰু 3/7 আৰু 3/7 এইটো আমাক দিয়া হৈ আছে আমি ইয়াৰ মাজৰ সংখ্যাবোৰ লিখিব লাগে অতি সিম্পল ছাত্ৰ ছাত্ৰী তোমালোকে মনত ৰাখিবা ধৰি লোৱা লিখিলো আমি -a
আৰু ইয়াত লিখিলো মাইনাস বি তেতিয়ালে এই যে a আৰু মাইনাস মাইনাস কি হৈ যাব ক্যান্সেলেশন হৈ যাব আৰু আনসাৰটো হ'ব অনলি a by b ঠিক আছে গতিকে মাইনাসৰ লগত মাইনাস ক্যান্সেল যায় গতিকে এইটো হ'ব কিমান মাইনাস মাইনাস ক্যান্সেল গ'ল তেতিয়ালে কিমান থাকি যাব 2/3 অনলি আৰু এই 2/3 আছে আৰু এইটো হৈছে 3/7 গতিকে আমি কি কৰিম এই 2/3 কে আমি কি কৰিব লাগিব 2/3 লিখিলো ইনটু আমি কিহেৰে পূৰণ কৰিম আৰু এটা 3/7 লিখিলো আমি কিহেৰে পূৰণ কৰিম ইয়াত যেহেতু 7 আছে ইয়াত কিমান আছে 3 গতিকে 7 ৰ লগত কৰিম 3 হল আৰু ইয়াত যেহেতু 3 আছে আমি ইয়াত কৰিম 7 মানে হৰবিলাক যাবগৈ আমাৰ ওপৰলৈ গতিকে এবাৰ আমাৰ 3 3 যা 9 আৰু 7 3 যা 21 তাৰপিছত এবাৰ 2 7 যা 14 আৰু 3 7 যা 21 গতিকে চোৱা ইয়াতো 21 আছে আৰু ইয়াতো 21 আছে দুইটাতে 21 21 এ আছে গতিকে ইয়াৰ এতিয়া আমি কি লিখিব লাগে 14 আৰু 9 in between we have to write the numbers in between 9 and 14 so এতিয়া কি লিখিম আমরা লিখিব লাগিব যে -2/-3 আৰু 3/7 ৰ মাজৰ সংখ্যা 3/7 ৰ মাজৰ সংখ্যা কিমান হ'ব মাজৰ সংখ্যা হৈ যাব এইগিৰা ভিতৰ লিখিব লাগিব 14 আৰু 9 ৰ ভিতৰ লিখিম তাহলে কিমান হ'ব 14 আৰু 9 ৰ ভিতৰ কি আছে 10/21 হয়নে বাৰু থাৰ্ড আছে 11/21 তাৰপিছত কিমান হ'ব 12/21 13/21 13/21 আৰু এতিয়া তোমালোকে এটা কথা মন কৰা যেহেতু ইয়াত কিমান লিখিলো 10/21 আৰু ইয়াত লিখিছো আমি 11/21 12/21 13/21 তো আমাৰ কেটা হৈ গল চাৰিটা সংখ্যা হৈ গল যদি আমি ইয়াতও বেছি সংখ্যা লিখিবলৈ তেতিয়া আমি কি কৰিম এতিয়া আমাৰ যেটা সংখ্যা কোন গতিকে আমি এটা কাম কৰিব পাৰো এই দুটাৰ লগত যদি আমাৰ মানে হৰটো সেম হ'ব লাগে ইয়াৰ লগত যদি আকৌ আমি যদি 10 মাল্টিপ্লাই কৰি দিও তেতিয়া কি হৈ যাব ইয়াতো 10 দিলো ইয়াতো 10 দিলো আৰু ইয়াতো যদি আমি 10 দিও ইয়াতো যদি 10 দিও তেতিয়াহলে আমি 14 দ হ'বলে 140 আৰু ইয়াত আই গল 21 দ হ'বলে 210 ঠিক তেনেকৈ ইয়াত যদি আমি 9 10 যা 90 আৰু 221 10 যা 210 এই সংখ্যা দুটালে মন কৰা 140/210 90/210 গতিকে আমাক যদি চাৰিটাত কিও বেছি প্ৰয়োজন হয় তেতিয়া হলে আমি ইচ্ছা কৰিলে আমি এনে ধৰণৰ যেতে যত আমি 3 আৰু 7 পূৰণ দিছিলো তাত আমি 3 ৰ লগত আৰু 10 এটা বঢ়াই পেলাই যদি পূৰণ দিও তেতিয়া হলে আমাৰ 210 আহি আছে আৰু 210 গতিকে 140 আৰু 90 এই দুটা সংখ্যাৰ মাজত বহু কেটা সংখ্যা আমি পাম অনলি পাঁচটা নহয় আমি বহু কেটা সংখ্যা পাম আৰু হেগিৰা আমি লিখিবলৈ সুবিধা পাম গতিকে তোমালোকে বৰ্তমানে তোমালোকে এই চাৰিটা সংখ্যা লিখিলে হৈ যাব যদি কিবা কাৰণে পৰীক্ষাত বেছি কৰি লিখিবলৈ হয় তেতিয়া তোমালোকে এনে ধৰণে কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল আমাৰ একেবাৰে শেষৰ প্ৰশ্নটো দিয়া আছিল যে -2/5 আৰু হাফ গতিকে -2/5 আৰু হাফ এই দুটা সংখ্যাৰ ক্ষেত্ৰত যে ইয়াতকৈ ডাঙৰ ইয়াত কি ক'ব লাগে -2/5 তকৈ ডাঙৰ আৰু হাফতকৈ সৰু লিখিব লাগে এই দুটা মানে এই দুটা আলটিমেটলি ইয়াতকৈ ডাঙৰ মানে ইয়াতকৈ ডাঙৰ আৰু ইয়াতকৈ সৰু যদি কও আমি এটা লিখো -5 তকৈ ডাঙৰ আৰু 5 তকৈ সৰু তাহলে মাজত কি হ'ব -4 -3 -2 -1 0 1 2 3 4 এইবোৰ সংখ্যা কি হৈ যাব মাজত থাকিবনে বাৰু ঠিক তেনেকে এবাৰ -2/5 আছে ইয়াতে হাফ আছে গতিকে ইয়াতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব ডাঙৰ কিয় মাইনাস মানে সৰু আৰু পজিটিভত থকা মানে প্লাসত থকা মানে ডাঙৰ গতিকে এইটো যেহেতু মাইনাসত আছে গতিকে এইটো নিশ্চয় সৰু গতিকে ইয়াতে -2/5 টোক আমি কি কৰিলো হৰটো আমি চেঞ্জ কৰি দিলো আগৰ নিচিনাকে যে -2/5 ক আমি কি লিখিলো ইয়াতে আমি 2 ৰে মাল্টিপ্লাই কৰি দিও 2 2 যা -4 আৰু 5 2 যা 10 হৈ গল এই আমি হৰটো সেম কৰি পেলালো আৰু ইয়াতো কি হ'ব 1/2 আছিল গতিকে আমাৰ 1/2 ইনটু ইয়াতে লিখিলো কি ইয়াতো 5 লিখিলো এটো 5 কিয় 5 লিখিছো কাৰণ আগৰ ওপৰৰ সংখ্যাটো হৰ হৈছে 5 গতিকে 5 1 গুণে 5 আৰু 2 5 গুণে 10 এতিয়া তাৰমানে আমি কি লিখিব লাগিব -4 আৰু 5 ৰ মাজৰ আমি পাঁচটা সংখ্যা লিখিব লাগিব গতিকে তুমি এতেকে -2/5 আৰু হাফ এই সংখ্যা দুটাৰ মাজৰ সংখ্যা হ'ব মাজৰ সংখ্যা কিমান হ'ব এই কিটা পাম আমি -4 গতিকে মাজৰ সংখ্যা কিমান হ'ব -3/10 -2/10 -1/10 0/10 লিখিব পাৰো 1/10 2/10 3/10 এই গুটেই কিটা আছে ইয়াৰ
মাজৰ সংখ্যা কেইটা সংখ্যা পালো আমি 1 2 3 4 5 6টা পাই গল তোমালোক লিখিব দিছে 5টা অনলি 5টা সংখ্যা লিখিলেই হল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী ভিডিঅবোৰ মই তোমালোকক দি থাকিম গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅবোৰৰ লগত মোলৈ কানেক্টেড হৈ থাকিবা আৰু ইয়াৰ পূৰ্বৱৰ্তী যিবোৰ ভিডিঅ অলৰেডি মোৰ প্লেলিষ্টটো চালে তোমালোকে পাই যাবা ৰানাস ক্লাছৰুমৰ প্লেলিষ্টত যদি তোমালোকে যোৱা তেতিয়াল পূৰ্বৱৰ্তী ভিডিঅবোৰ পাই যাবা আৰু ডেসক্ৰিপচন লিংকত মই ইয়াৰ লিংকবোৰ দি দিম তোমালোকে চাব পাৰিবা যদি তোমালোকৰ মাজত কিবা খোকোজা থাকি যায় মোক কমেন্ট কৰি জনাবা যিসকলে নতুনকৈ মোৰ চেনেলটো আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅটো যদি ভাল পাইছা তেতিয়াহলে লাইক কৰি ফ্ৰেণ্ডছ সাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা থ্যাংক ইউ